নমস্কাৰ সকলোকে ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষে অসমত নিৰ্মাণ হৈ থকা টাটা ছেমিকণ্ডাক্টৰত অসমৰ যুৱক যুৱতীয়ে চাকৰি পাবনে? এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে চাওঁ আহা। মুখ্যমন্ত্ৰীয়ে ফেচবুকত এটা পোষ্টত জনাইছে যে টাটা ছেমিকণ্ডাক্টৰৰ কথা প্ৰথমে ওলাওঁতে অসমৰ বহু মানুহে আমাৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে নিযুক্তি পাবনে নাই তাক লৈ সন্দিহান হৈছিল, কিন্তু টাটা ইলেক্ট্ৰনিক্সৰ সদিচ্ছাৰ ফলত ১,০০০ যুৱতীক অসমৰ বাহিৰত প্ৰশিক্ষণ দি থকা হৈছে, যাতে আমাৰ ইয়াত এই প্ৰকল্প আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰে। টাটা ছেমিকণ্ডাক্টৰৰ যেতিয়া আৰম্ভণি হৈছিল তেতিয়া বহুতে প্ৰশ্ন কৰিছিল যে এই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত থলুৱা যুৱক যুৱতীয়ে কাম কৰিব পাৰিবনে নাই, কাৰণ এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীৰ লগত অসমৰ পৰিচয় নাই আৰু আমি এনে কামত সফল হ'ব পাৰিম নে নাই। টাটা ইলেক্ট্ৰনিক্সৰ MD ডক্টৰ ৰণধীৰ ঠাকুৰ ডাঙৰীয়াক এই বিষয়ে মই জনোৱাত তেখেতে মোক কৈছিলে যে আমি অসমৰ পৰা পোনে পোনে ১,০০০ ছোৱালীক আমি লৈ যাম আৰু য'ত এনে ব্যৱস্থা চলি আছে তাতে আমি প্ৰশিক্ষণ দিম, যাতে এই ইণ্ডাষ্ট্ৰীটো আৰম্ভ হোৱাত প্ৰথম কৰ্মচাৰী হিচাপে অসমীয়া যুৱক যুৱতীয়ে কাম কৰিব পাৰে। আজি আপোনালোকে আমাৰ সৰু ফিল্মটোত দেখিছিলে যে যিমান ছোৱালীয়ে ৱেলকাম টাটা টু আছাম বুলি কৈছে তেওঁলোকে হুচুৰত কাম কৰি আছে আৰু গোটেই কেইজনী অসমীয়া ছোৱালী, আৰু যিদিনাখন এই জাগিৰোডত এই উদ্যোগ হ'ব তেওঁলোক অসমলৈ উভতি আহিব আৰু অসমত কৰ্ম উদ্যমিত এক নতুন যুৱ শক্তিৰ সৃষ্টিত তেওঁলোকে প্ৰেৰণাৰ স্ৰোত হিচাপে কাম কৰিব।